ঢেকিয়াজুলিৰ ক্ৰীড়া সন্থাৰ উদ্যোগত ঢেকিয়াজুলিৰ DSA খেলপথাৰত অনুষ্ঠিত হোৱা আন্তঃ বিদ্যালয় ক্ৰিকেট খেল প্ৰতিযোগিতাৰ সামৰণি পৰে। উল্লেখ্য যে প্ৰয়াত শিক্ষাবিদ ধীৰেন্দ্ৰ মোহন দাসদেৱৰ স্মৰণত ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ উদ্যোগত ঢেকিয়াজুলিৰ DSA খেলপথাৰত বিগত 29 জানুৱাৰী তাৰিখৰ পৰা অনুষ্ঠিত হৈছিল আন্তঃ বিদ্যালয় ক্ৰিকেট খেল প্ৰতিযোগিতা। উক্ত প্ৰতিযোগিতাখনিৰ শনিবাৰে চূড়ান্ত খেলখন অনুষ্ঠিত হয়। ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ সভাপতি ৰাতুল কুমাৰ নাথে প্ৰয়াত শিক্ষাবিদগৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাই শুভাৰম্ভ কৰা আন্তঃ বিদ্যালয় ক্ৰিকেট খেল প্ৰতিযোগিতাৰ উদ্দেশ্য ব্যাখ্যা কৰে ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ চৰকাৰে। খেলখনিত উপস্থিত থাকে ঢেকিয়াজুলি পৌৰসভাৰ প্ৰাক্তন পৌৰপতি ৰূপজ্যোতি পটংগীয়া, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱাৰ লগতে কেইবাটাও দল সংগঠনৰ বিষয়বৰ উপৰি অসংখ্য ক্ৰীড়াপ্ৰেমী ৰাইজ। আন্তঃ বিদ্যালয় ক্ৰিকেট খেল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন ঢেকিয়াজুলি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু উৰ্চলা ইংলিছ হাইস্কুলৰ মাজত অনুষ্ঠিত হয়। উক্ত উৎসাহপূৰ্ণ খেলখনিত উৰ্চলা ইংলিছ হাইস্কুলক পৰাস্ত কৰি ঢেকিয়াজুলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দলটোৱে বিজয়ীৰ খিতাপ দখল কৰে। চূড়ান্ত খেলখনিত প্ৰয়াত শিক্ষাবিদ ধীৰেন্দ্ৰ মোহন দাসদেৱৰ সহধৰ্মিনী অনুপমা দাস উপস্থিত থাকি বিজয়ী দলক বিজয় ট্ৰফি প্ৰদান কৰে। ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ বাবে এটা স্মৰণীয় দিন। বিগত বছৰবোৰৰ দৰে এই বছৰো আজি স্বৰ্গীয় ধীৰেন্দ্ৰ মোহন দাস আন্তঃ স্কুল T20 ক্ৰিকেট প্ৰতিযোগিতাৰ চূড়ান্ত তথা ফাইনেল খেলখন অনুষ্ঠিত হৈ আছে। যিজন মহান ব্যক্তিৰ নামত আমি এই খেলখন পাতোঁ, তেওঁলোকৰ পৰিয়ালবৰ্গৰ যথেষ্ট আমাক সহায় আগবঢ়াইছে, ক্ৰীড়া সন্থাক উৎসাহ যোগাইছে এই খেলখন প্ৰতি বছৰ পতাৰ বাবে। আৰু এই বছৰ মুঠ 7টা স্কুলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে। তো আজি চূড়ান্ত খেলখনত প্ৰতিদ্বন্দ্বিতা কৰি আছে ঢেকিয়াজুলি বয়জ স্কুল বনাম চেণ্ট উৰ্চুলা স্কুল। আৰু এই খেলখন পতাৰ ক্ষেত্ৰত ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ বিভিন্ন বিষয়ববীয়া, ক্ৰীড়া সম্পাদকৰ পৰা আৰম্ভ কৰি ক্ৰিকেট সম্পাদকৰ পৰা আৰম্ভ কৰি বিভাগীয় সম্পাদক, ভলীৰ সম্পাদক, আমাৰ ফুটবলৰ সম্পাদক, ইনডোৰৰ গোটেইখিনিৰ সহায় সহযোগিতাৰ বাবে এই খেলখন প্ৰতিযোগিতাখন আমি সাফল্যমণ্ডিত কৰিবৰ কাৰণে সক্ষম হৈছোঁ। আৰু আশা কৰিছোঁ এই খেলখনৰ যোগেদি অহা দিনত ইতিমধ্যে আমাৰ এই খেলখনৰ যোগেদি ৰাজ্যিক পৰ্যায়ত বিভিন্ন খেলুৱৈ নিজৰ দক্ষতা দেখাবলৈ সক্ষম হৈছে। আৰু আশা কৰিছোঁ এইখন খেলৰ জৰিয়তে আৰু বিভিন্ন খেলুৱৈ ওলাব, যিবিলাকে ৰাজ্যিক পৰ্যায়ত নিজক প্ৰতিনিধিত্ব কৰিব পাৰিব, আমাৰ অসমৰ, আমাৰ ভাৰতবৰ্ষৰ নিজৰ নাম গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ব। লগতে আজিৰ এই খেলখন অৰ্থাৎ ফাইনেলখনত আমি বিশেষভাৱে আমন্ত্ৰণ কৰিছোঁ আমাৰ ঢেকিয়াজুলি সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়ক আমি আমন্ত্ৰণ কৰিছিলোঁ, কিন্তু তেওঁ বিশেষ কাৰণবশতঃ তেওঁ আজি উপস্থিত থাকিব নোৱাৰিলে। আৰু ইতিমধ্যে আমাৰ সভাপতি আহি খেলখন উন্মোচন কৰিলে ফাইনেলখন। আৰু আশা কৰিছোঁ এখন ধুনীয়া খেল এখন আমি চাবলৈ পাম। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।